এইবোৰ চাওক একদম ফাইন খাচী মুকৰু কৈ আছে। ইমান ডাঙৰ হ'লে আচলতে খাচী পুলিবিলাক ৰুব লাগে। চাওক এই খাচীবিলাক একদম মিঠা খাচী। আপুনি এইবিলাক চব পচাই থোৱা আছে। কাৰণ ইহঁতক ডাঙৰ হ'লেহে ৰুবলৈ ভাল, গতিকে এইবিলাকক ডাঙৰ কৰা হৈছে। এইবিলাকৰ বয়স 2 বছৰ বেদতে আছে। এইবিলাকৰো বয়স কিন্তু একেই, কিন্তু ইহঁতি পৰিচৰ্যা কম পোৱাৰ কাৰণে এনে হৈ আছে। কিন্তু একো নহয়, সকলোবিলাকে ৰুব পৰা হ'ব। কিমান সুন্দৰ সুন্দৰ খাচী পুলি। আপোনালোকে খাচী পুলি হয়তো বিচাৰি হাবাথুৰি খাই ফুৰে, কিন্তু আমাৰ এই জেগাত খাচী পুলি অতিকৈ সুলভ। এই চব একেবাৰে আলৈ আথানি হৈ পৰি আছে। এইবিলাকৰ দাম কিমান হ'ব বুলি ভাবিছে? মোৰ নিজৰ নহয়, এইবিলাক মোৰ কাষৰ। বৰ বেছি আপুনি 5 টকা। 5 টকা দিলেই লৈ যাব পাৰিব। এইবিলাক মানে বেদৰ পৰা উঠাই নিওঁতে 2টা এটা এৰি গ'ল। এইবিলাক মানে ইয়াতে গছ হ'ব। হেল্ল' বন্ধু, মোৰ ভিডিঅ'ত ক্লিক কৰাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। এইজোপা চব খাচী গছ। ভেৰাইটিজ এইবিলাক কিন্তু ভোলা খাচী হয়। এইবিলাক যে দেখুৱাই আছোঁ, এইবিলাক কিন্তু আপোনাৰ ভোলা খাচী হয়। ইহঁতৰ চব পাতবিলাক আহি মাটিত লাগিছেহি। অত্যন্ত পাত থাকে, পাতটো অত্যন্ত বেছি থাকে। এই চব খাচী গছৰ বাহাদুৰি, ইমান ডাঙৰ ডাঙৰ হ'ব লাগে। এই চব যেতিয়া ইমান ডাঙৰ ডাঙৰ হয়, তেতিয়া ইনকুলেশ্যন কৰাৰ কথা ভাবিব লাগে। চাওক কিন্তু চব একেবাৰে ঘৰৰ কাষত। ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, বেল আইকনটো ক্লিক কৰক। আৰু নতুন নতুন ভিডিঅ' আপুনি দেখিবলৈ পাব। আজিলৈ আহোঁ, ধন্যবাদ।